বিপদে লগ নেৰা হৈছে আচাৰ্য মহবুবুল হকক। USDMৰ আচাৰ্য মহবুবুল হকক পুনৰ গ্ৰেপ্তাৰ। শ্ৰীভূমি জিলাৰ কাৰাগাৰৰ পৰা শোণিতপুৰ আৰক্ষীয়ে জিম্মাত ল'লে হকক। আদালতৰ পৰা প্ৰডাকশ্যন ৱাৰেণ্ট লৈ ঢেকীয়াজুলিলৈ নিলে হকক। মুকছেদ আলম নামৰ এজন লোকে মহবুবুল হকৰ বিৰুদ্ধে ঢেকীয়াজুলি থানাত তৰিছিল গোচৰ। উল্লেখযোগ্য যে মহবুবুল হক আৰু 5 সহযোগী নায়িক জিম্মাত আছিল। এটাৰ পিছত আনটো গোচৰত গ্ৰেপ্তাৰ হৈছে আচাৰ্য মহবুবুল হক। পাথাৰকান্দি থানাৰ গোচৰৰ পিছত এইবাৰ ঢেকীয়াজুলি থানাত গোচৰ অভিযুক্ত হক। মহবুবুল হক কাণ্ডত ইটোৰ পিছত সিটোৰ টুইষ্ট। কালি যেতিয়া আদালতৰ শুনানিৰ প্ৰসংগ আহিছিল, আজিলৈকে ৰৈ থোৱা আছিল। আজি এটা গোচৰৰ শুনানি দিয়াৰ কথা আৰু জামিন লাভ কৰিব নেকি বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল। সেই সময়ত আন এটা গোচৰৰ প্ৰসংগ আহিছিল, যিটো গোচৰত আদালতে কৈছিল যে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব মহবুবুল হকক। কিন্তু সেই ঘটনাত নহয়, এইবাৰ ঢেকীয়াজুলি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ এটা গোচৰত জামিন লাভ কৰাৰ লগে লগে মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হয়। পাথাৰকান্দি থানাৰ গোচৰৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় মহবুবুল হকক। সমগ্ৰ বাতৰিটো আকৌ এবাৰ মই আপোনালোকক জনাই দিছোঁ। মহবুবুল হকক, USDMৰ আচাৰ্য মহবুবুল হকক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। শ্ৰীভূমি জিলাৰ এক ঘটনাত মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই মুহূৰ্তত আমাৰ লগত শ্ৰীভূমিৰ পৰা মোৰ সতীৰ্থ মিষ্টু উপস্থিত আছে। খবৰটো দি লৈছোঁ, শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা শোণিতপুৰ আৰক্ষীয়ে জিম্মাত লৈছে হকক। আদালতৰ পৰা প্ৰডাকশ্যন ৱাৰেণ্ট লৈ ঢেকীয়াজুলিলৈ নিলে হকক। মুকছেদ আলম নামৰ এজন লোকে মহবুবুল হকৰ বিৰুদ্ধে ঢেকীয়াজুলি থানাত তৰিছিল গোচৰ আৰু সেই গোচৰৰ সম্পৰ্কত মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ যে মহবুবুল হক আৰু 5 সহযোগী নায়িক জিম্মাত আছিল। এটাৰ পিছত আনটো গোচৰ গ্ৰেপ্তাৰ হৈছে আচাৰ্য মহবুবুল হক। মিষ্টু খেল জমি আছে। নিশ্চয়কৈ অনুভৱ চক্ৰৱৰ্তী, যিদৰে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মহবুবুল হক আৰু বহুদিন জেললৈ থাকিব লাগিব, ঠিক তেনেদৰে কাহিনীটো আগবাঢ়ি গৈ আছে যেন লাগিছে। কিয়নো মহবুবুল হকক আজি দেখিবলৈ পোৱা গ'ল যে আন এটা গোচৰৰ ভিত্তিত অৰ্থাৎ আমি ক'ব পাৰি যে কাৰাগাৰৰ ভিতৰত পুনৰ আকৌ গ্ৰেপ্তাৰ হ'ল মহবুবুল হক। আৰু এই যিটো গোচৰ আছিলে, সেই গোচৰ ঢেকীয়াজুলি আৰক্ষী থানাত হৈছিলে। ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মুকছেদ আলম নামৰ এজন ব্যক্তিয়ে USDMৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে গোচৰ তৰিছিল। আৰু সেই গোচৰৰ ভিত্তিত আজি দেখিবলৈ পোৱা গ'ল যে প্ৰডাকশ্যন ৱাৰেণ্টত আচলতে ঢেকীয়াজুলিলৈ আজি লৈ যোৱা হ'ল, অৰ্থাৎ চমজাই দিয়া হ'ল ঢেকীয়াজুলিলৈ। মুঠ কথাত ক'বলৈ গ'লে এই যিটো ঘটনা, অৰ্থাৎ যদি আমি প্ৰথম পৰ্যায়লৈকে যাওঁ, যিদিনা সেই ঘটনা ঘটিছিল CPS পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত, যিদিনা আচলতে একাংশ ছাত্ৰ ছাত্ৰীয়ে বিস্ফোৰণ ঘটাইছিল, সেইদিনাৰ পৰাই এই যি বিপদত পৰিছিল মহবুবুল হক। আৰু ইয়াৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছিল যে শ্ৰীভূমিৰ যি ন্যায়িক CGM আদালত আছে, সেই আদালতে এক প্ৰকাৰ মাজনিশা ৰায় দিছিলে আৰু ইয়াৰ পিছত কাৰাগাৰলৈ যাবলগীয়া হ'ল। আৰু সম্প্ৰতি গুৱাহাটী হাইকোৰ্টৰ পৰা জামিন লাভ কৰিছে। এটা গোচৰৰ শুনানিত জামিন লাভ কৰিছে মহবুবুল হকে। সেয়া আছিল 54/25, যিটো পাথাৰকান্দি থানাত গোচৰ ৰুজু হৈছিল, অৰ্থাৎ পাথাৰকান্দি আৰক্ষীয়ে যিটো গোচৰ ৰুজু কৰিছিল। আৰু ইয়াৰ পিছত আকৌ পুনৰবাৰ 55/25ৰ যিটো গোচৰৰ শুনানি আছিল, সেই শুনানি পৰ্যায়ক্ৰমে স্থগিত ৰখা হৈছিল। আৰু সেই যিটো গোচৰ, সেইটো গোচৰৰ অধীনত আচলতে 55/25ৰ গোচৰৰ অধীনত মূলতঃ আচাৰ্য মহবুবুল হক সহ আৰু এগৰাকী সহকাৰী শিক্ষকক আচলতে আৰক্ষীয়ে জিম্মালৈ লৈছিল, অৰ্থাৎ ৰিমাণ্ডত লৈছিল। আৰু ইয়াৰ পিছৰে পৰাই দেখিবলৈ পোৱা গৈছিল যে ধাৰাবাহিকভাৱে সেই সমগ্ৰ ঘটনা এক প্ৰকাৰ ID মেৰপাছত সোমাই গৈছে। কিন্তু মূল ঘটনাটো হৈছে যে আছিল USDM সংক্ৰান্ত, য'ত আচলতে একাংশ ছাত্ৰ ছাত্ৰীয়ে যি বিস্ফোৰণ ঘটাইছিল, সেই বিস্ফোৰণ আচলতে যথেষ্ট ক'ব লাগিব যে যথেষ্ট এক প্ৰকাৰ চাঞ্চল্যকৰ বিস্ফোৰণ আছিল। এওঁলোকে যি অভিযোগ উত্থাপন কৰিছিল, সেই অভিযোগ গোটেই অসমবাসীয়ে জানে। আৰু সেই অভিযোগৰ ভিত্তিত
আচল পাথাৰকান্দিৰ যি চক্ৰ বিষয়া আছিল, যি চক্ৰ বিষয়া যি গোচৰ ৰুজু কৰিছিল, সেই গোচৰৰ পাছত যিখিনি আচলতে আইনী প্ৰক্ৰিয়া চলিছিল, সেই আইনী প্ৰক্ৰিয়াৰ মাজত আজি দেখিবলৈ পোৱা গ'ল যে পুনৰবাৰ ঢেকীয়াজুলি আৰক্ষীয়ে মহবুবুল হকক জিম্মালৈ লৈ আকৌ ঢেকীয়াজুলিলৈ লৈ গৈছে। সেইখিনিত আৰু এটা কথা আছে, বিশেষকৈ আচাৰ্য মহবুবুল হকৰ যথেষ্ট অনুৰাগী আছে, সমগ্ৰ ৰাজ্যত যথেষ্ট অনুৰাগী আছে, যিসকল অনুৰাগীয়ে আশা কৰিছিল যে জামিন তেওঁ লাভ কৰিব। সেই জামিন লাভ কৰাৰ যি বিষয়টো আছিল, সেই বিষয়টো লৈ যথেষ্ট পৰ্যালোচনা হৈছিল। কিন্তু 55/25 যিটো গোচৰৰ ভিত্তিত অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিশ্চয় বহুত বহুত ধন্যবাদ মিষ্টু, বহুত বহুত ধন্যবাদ। এয়া মহবুবুল হকৰ কাহিনী।